মই যে আপোনাৰ সৈতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম, যিটো টপিক অবিহনে আপুনি ইংৰাজী গ্ৰামাৰত আধৰুৱা হ'ব। সেই টপিকটো হৈছে ভাৰ্ব। এই টপিকটোৱে আমাক টেন্সতে হওক, নেৰেশ্যন কৰাতে হওক, ভইচ চেঞ্জ কৰাতে হওক, নাইবা চেণ্টেন্স ট্ৰেন্সফাৰ কৰাতে হওক, সকলোতে গুৰুত্বপূৰ্ণ ভূমিকা লয়। যেনেদৰে এখন গাড়ীত এটা ইঞ্জিনে যথেষ্ট পৰিমাণে ভূমিকা লয়, ঠিক তেনেদৰে আজিৰ এই টপিকটোৱে ইংৰাজী গ্ৰামাৰত তেনেকুৱা ধৰণে গুৰুত্ব লয়। এখন গাড়ীত যদি ইঞ্জিন নাথাকে, তেনেহ'লে গাড়ীখন আমি ৰান কৰিব নোৱাৰোঁ, নাইবা গাড়ীখন ইউজলেছ বুলি বিবেচিত হ'ব। ঠিক তেনেদৰে ভাৰ্ব অবিহনে আমাৰ ইংৰাজী গ্ৰামাৰো ইঞ্জিন নোহোৱা গাড়ীৰ দৰে। গতিকে আশা কৰোঁ আপুনি আজিৰ টপিকটো কিমান গুৰুত্ব আছে নিশ্চয় অনুমান কৰিব পাৰিছে। এই টপিকটো হৈছে ভাৰ্ব, কিন্তু এই ভাৰ্ব বহুত দীঘল এটা টপিক। যদি মই আপোনাৰ সৈতে গোটেইখিনি একেলগে আলোচনা কৰোঁ, আপুনি হয়তো বুজি পোৱাত অসুবিধা পাব পাৰে। সেইবাবে মই পাৰ্ট কৰি আপোনাৰ সৈতে আলোচনা কৰিম। মই আলোচনা কৰিব লোৱা টপিকটো হৈছে অক্সিলাৰী ভাৰ্ব। আৰু এই টপিকটো আলোচনা কৰাৰ আগত আপোনাক এটা কথা কওঁ, আপুনি যদি এই টপিকটোৰ বিষয়ে বুজি পাইছে, অনুমান কৰিব পাৰিছে কিমান গুৰুত্ব, তেনেহ'লে আপুনিও আপোনাৰ বন্ধুবোৰক এই টপিকটো শ্বেয়াৰ কৰি সিহঁতক সহায় কৰিব পাৰে। কাৰণ আপোনাৰ দৰে আপোনাৰ বন্ধুবোৰেও হয়তো ইংৰাজী শিকাৰ কাৰণে আগ্ৰহী। এতিয়া মই আপোনাৰ সৈতে আজিৰ আলোচনা কৰিবলগীয়া টপিকটো আলোচনা কৰিব ওলাইছোঁ। সেইটো হৈছে অক্সিলাৰী ভাৰ্ব। আপুনি নোট ডাউন কৰি ল'ব পাৰে, কাৰণ এইটোৱে আপোনাক সহায় কৰিব। অক্সিলাৰী ভাৰ্ব, এই যে আপুনি ব্লেকবোৰ্ডত দেখিছে অক্সিলাৰী ভাৰ্ব মেইনলি দুটা আছে। আমি ইংলিছ গ্ৰামাৰত অক্সিলাৰী ভাৰ্বটোক দুটা ভাগত ভগাইছোঁ। এটা হৈছে প্ৰাইমাৰী অক্সিলাৰী আৰু আনটো হৈছে মডেল অক্সিলাৰী। প্ৰাইমাৰী অক্সিলাৰী আৰু আনটো হৈছে মডেল অক্সিলাৰী। এই যে প্ৰাইমাৰী অক্সিলাৰী আপুনি দেখিছে, এই প্ৰাইমাৰী অক্সিলাৰীৰ আকৌ তিনিটা ভাৰ্ব আছে। সেই ভাৰ্ব কেইটা হৈছে, এটা হৈছে বি ভাৰ্ব। বি ভাৰ্বৰ আকৌ 8টা ভাগ আছে, অৰ্থাৎ 8টা ভাৰ্ব আছে। সেইকেইটা হ'ল এম, ইজ, are, was, were, be, being আৰু been। ইয়াৰে ছেকেণ্ড ভাৰ্বটো হৈছে have ভাৰ্ব। have ভাৰ্ব আকৌ তিনিটা আছে, সেইকেইটা হ'ল have, has আৰু had। ইয়াৰে 3 নম্বৰ ভাৰ্বটো হৈছে do ভাৰ্ব। do ভাৰ্ব আকৌ তিনিটা আছে, do, does আৰু did। এই 14টা হৈছে প্ৰাইমাৰী অক্সিলাৰী। আকৌ যে আপুনি দেখিছে ইয়াতে মডেল অক্সিলাৰী, মডেল অক্সিলাৰী আকৌ 10টা আছে। সেই 10টা আপুনি নোট ডাউন কৰি ল'ব পাৰে ইয়াৰ সৈতে।
সেইকেইটা হ'ল can, would, will, would, shall, should, may, might, must, and ought to. এই 10টা হৈছে মডেল অক্সিলাৰী। ইয়াৰে 14টা আৰু মডেল অক্সিলাৰী 10টা, টোটেল আমি পাইছোঁ 24। এই 24 হৈছে অক্সিলাৰী ভাৰ্ব। এতিয়া আপোনাক কোনোবাই কুৱেশ্যন কৰিব পাৰে যে অক্সিলাৰী ভাৰ্ব কিমানটা ইউজ হয়। আপুনি নিশ্চিন্ত মনে ক'ব পাৰিব there are 24 auxiliary verbs used in English grammar। বাট তাতে আকৌ আৰু এটা কথা আছে, এই যে মডেল অক্সিলাৰী কেইটা আপুনি দেখিছে, মডেল অক্সিলাৰীৰ লগত আৰু 4টা সেমি মডেল আছে। এই সেমি মডেল কেইটা আপুনি চাব, there, need, have to আৰু used to। এই 4টা হৈছে সেমি মডেল। এই যে 4টা সেমি মডেল আপুনি দেখিছে, এই 4টা সেমি মডেলক আকৌ কেতিয়াবা ইয়াতে কি হিচাপে ইউজ হয়, অক্সিলাৰী ভাৰ্ব হিচাপে ইউজ হয়। এতিয়া আপোনাৰ হয়তো প্ৰশ্ন আহিব পাৰে যে ই কেতিয়া কেনেকৈ ইউজ হ'ব। সেই বিষয়ে মই আপোনাক পৰৱৰ্তী পৰ্যায়ত যেতিয়া টেন্সৰ বিষয়ে আলোচনা কৰিম, তেতিয়া নিশ্চিতভাৱে মই আপোনাৰ সৈতে আলোচনা কৰিম এইবোৰ কেনেকৈ ক'ত ইউজ হয়। আজিলৈ আপুনি এই কথাখিনি নোট ডাউন কৰি থৈ দিব পাৰে, তেতিয়া ভৱিষ্যতে আপোনাৰ যথেষ্ট পৰিমাণে সহায় হ'ব। কিন্তু আপুনি এটা কথা মনত ৰাখিব, এই অক্সিলাৰী ভাৰ্ব ইমানেই গুৰুত্বপূৰ্ণ যেনেকৈ এখন গাড়ীত ইঞ্জিন এটা গুৰুত্বপূৰ্ণ। আপুনি এই কথাখিনি যদি অনুমান কৰিব পাৰিছে, তেনেহ'লে আকৌ এবাৰ কৈছোঁ, আপুনি আপোনাৰ বন্ধুবৰ্গকো সহায় কৰিব পাৰে এই টপিকটো শ্বেয়াৰ কৰি। আজিলৈ এইখিনিয়ে। থেংক ইউ।